উৰিয়ামঘাটত আজিৰ পৰা 5 দিনীয়াকৈ গ্ৰন্থ মেলা আৰু সাহিত্য উৎসৱ। অসম নাগালেণ্ড সীমান্তৰ উৰিয়ামঘাটত আজিৰ পৰা 5 দিনীয়াকৈ আৰম্ভ হৈছে গ্ৰন্থমেলা আৰু সাহিত্য উৎসৱ। প্ৰথম দিনাৰ কাৰ্যসূচী অনুসৰি আজি পুৱাৰ ভাগত পতাকা উত্তোলন, স্মৃতি তৰ্পণ আৰু মুখ্য দুৱাৰ মুকলি অনুষ্ঠান সম্পন্ন হয়। সীমামূৰীয়া অঞ্চলটোৰ ছাত্ৰ-ছাত্ৰীসকলৰ বৌদ্ধিক বিকাশৰ লগতে তেওঁলোকৰ মাজত কিতাপ পঢ়াৰ এক আন্দোলন গঢ়ি তোলাৰ বাবে আয়োজন কৰা গ্ৰন্থমেলা আৰু সাহিত্য উৎসৱটিৰ লগত সংগতি ৰাখি মুকলি সভা, স্মৃতি গ্ৰন্থ উন্মোচন, বিভিন্ন সাংস্কৃতিক অনুষ্ঠান, সাহিত্য সভা, সাহিত্য প্ৰতিযোগিতা, আলোচনা চক্ৰ, বহুভাষিক কবি সন্মিলনকে ধৰি বহুকেইটা গুৰুত্বপূৰ্ণ অনুষ্ঠানৰ আয়োজন কৰিছে। আজি আমি 9 মাৰ্চৰ পৰা অহা 13 মাৰ্চলৈকে ইয়াত 5 দিনীয়া কাৰ্যসূচীৰে গ্ৰন্থ মেলা আৰু সাহিত্য উৎসৱ আমি অনুষ্ঠিত কৰিছোঁ। আৰু আজি আমি প্ৰথম দিনত পতাকা উত্তোলন, মুখ্যদ্বাৰ উন্মোচনকে আদি কৰি বিভিন্ন কাৰ্যসূচী লৈ আমি আৰম্ভ কৰিছোঁ। আবেলিও আমি ইয়াৰ আজি শুভ উদ্বোধনী মুকলি সভা আমি অনুষ্ঠিত কৰিম আৰু পৰৱৰ্তী দিনবিলাকতো তেনেকৈ উৰিয়ামঘাট সাহিত্য সভাৰ উদ্যোগত আলোচনা চক্ৰ, উৰিয়ামঘাট সীমান্ত ছাত্ৰ সন্থাৰ উদ্যোগত কবিতা আবৃত্তিৰ প্ৰতিযোগিতা, আমাৰ টাই আহোম ছাত্ৰ সন্থাৰ উদ্যোগত চুকাফাৰ ওপৰত আলোচনা, তেনেকৈ নিখিল বড়ো ছাত্ৰ সন্থাৰ উৰিয়ামঘাট আৰু নামবৰ আঞ্চলিক সমিতিৰ উদ্যোগত বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ জীৱনৰ ওপৰত আলোচনাকে আদি কৰি আমি শেষত অসম সাহিত্য সভাৰ মাননীয় সভাপতি ডক্টৰ বসন্ত গোস্বামী ছাৰক মুখ্য অতিথি হিচাপে আৰু সৰুপথাৰ সমষ্টিৰ মাননীয় বিধায়ক বিশ্বজিৎ ফুকনকে আদি কৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি, শিক্ষাবিদসকলক আমি আমন্ত্ৰণ জনাইছোঁ। আৰু ইয়াৰ উপৰিও আমি অহাকাললৈ আমাৰ স্মৃতি গ্ৰন্থ প্ৰয়াস নামেৰে আমি প্ৰকাশ কৰিবলৈ লৈছোঁ। এই আমাৰ কাৰ্যসূচী যাতে চিৰযুগমীয়া হৈ থাকে তাৰ কাৰণে, গতিকে অহাকালি আমাৰ সৰুপথাৰ মহাবিদ্যালয়ৰ অধ্যক্ষা ডক্টৰ প্ৰাপ্তি বাইদেৱে উন্মোচন কৰিব। গতিকে আমি আশা কৰিছোঁ, আজিও যথেষ্টখিনি ছাত্ৰ ছাত্ৰী অহা আমি দেখিবলৈ পাইছোঁ। আমি ভাবোঁ আজি যিহেতু প্ৰথম দিন, অহাকালিৰ পৰা এই অঞ্চলৰ ছাত্ৰ ছাত্ৰীয়ে হওক, শিক্ষকসকলে হওক, বিভিন্ন শিক্ষাৰ লগত জড়িত, গ্ৰন্থৰ লগত জড়িত ব্যক্তিসকলে যদি আহে আৰু আমাৰ বিপণীসমূহ শিৱসাগৰ, যোৰহাট, ডিব্ৰুগড়ৰ পৰা আহিছে, গুৱাহাটীৰ পৰা আহিছে, গতিকে তেওঁলোকেও যাতে এটা আদৰ লাভ কৰিব পাৰে। আনহাতে গ্ৰন্থমেলাখনিত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহি বহুকেইখন নামী দামী গ্ৰন্থৰ প্ৰতিষ্ঠানে কিতাপৰ বিপণী খুলি অনুষ্ঠানটিৰ সৌষ্ঠৱ বৃদ্ধি কৰিছে। সৰুপথাৰৰ পৰা মণ্টু শৰ্মা ৰিপৰ্টাৰ লাইভ অসম। উৰিয়ামঘাটত যি প্ৰথমবাৰৰ বাবে গ্ৰন্থ মহোৎসৱ অনুষ্ঠিত হ'বলৈ গৈছে, তাৰ প্ৰাংগণত সকলো ৰাইজ সমবেত হৈছে। মোৰ লগত আছে বিশিষ্ট সাহিত্যিক আমাৰ এই অঞ্চলৰে মহেশ বসুমতাৰী ডাঙৰীয়া, আৰু এই অনুষ্ঠানৰ লগত ওতঃপ্ৰোতভাৱে জড়িত বড়ো কছাৰী সাহিত্য সাহিত্য পৰিষদৰ কাৰ্যবাহী সদস্য আমাৰ প্ৰদীপ স্বৰ্গীয় ডাঙৰীয়া। আচলতে আমি খুব ভাল পাইছোঁ, ইয়াত অনুষ্ঠান এটা প্ৰথমবাৰৰ বাবে এনেদৰে হ'বলৈ গৈ আছে। আৰু গ্ৰন্থ আন্দোলনৰ যি গুৰুত্ব আচলতে সেই অনুভৱ কৰিয়েই এই কাম হাতত লোৱা হৈছে। আৰু নতুন প্ৰজন্মই গ্ৰন্থ আন্দোলনৰ বা গ্ৰন্থৰ মহত্বতা যিহেতু বুজি পাব বুলি, উপলব্ধি কৰিব বুলি এই অঞ্চলৰ ৰাইজ সমবেত হৈছে। আৰু অনাগত দিনতো এই কাৰ্য অব্যাহত থাকিব বুলি আমি আশাবাদী। ইয়াত বিপণীসমূহ বিভিন্ন ঠাইৰ পৰা আহিছে, তেওঁলোকে নিজৰ কিতাপেৰে জনগণলৈ সেৱা আগবঢ়াব বিচাৰিছে, আৰু আমিও ৰাইজৰ সক্ৰিয় সহযোগ ইয়াত কামনা কৰিছোঁ। ধন্যবাদ। ৰিপৰ্টাৰ লাইভ অসম।